নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাষ্টাৰ গণেশ এডুকেশ্যন। তোমালোকৰ SLC এক্সাম 2026 10 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। তাৰ কাৰণে মই অসমীয়া সাহিত্য চয়নিকা 10ম শ্ৰেণীৰ পদ্যাংশৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো চাবা শেষলৈকে। আজি মই ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন, তাৰ পৰা কমন আহিব। লাষ্ট বছৰ 2-3 বছৰৰ কমন কুৱেশ্যন আহি আছে আছামিজত, তোমালোকে চাবা। আৰু তোমালোকৰ কাৰণে মই ৰচনাসমূহ ইম্পৰ্টেণ্ট দিয়া আছে, তোমালোকে চাবা তাৰ পৰা। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টো লৈ। বৰগীত মূল ভাৱ এইবাৰৰ SLC 2026 কাৰণে খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰা কি কি কুৱেশ্যন আহিব পৰা চাব পাৰিবা। ইয়াত চোৱা তোমালোকে এইটো বৰগীতৰ কবি পৰিচয়, মাধৱদেৱৰ কৰ্মৰাজিৰ বিষয় লিখা, 23 চনত আহিছিল 20-19, এইটো চাবা। ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে। এইটো কবি পৰিচয়, আখ্যানমূলক ৰচনা, তত্ত্বমূলক নাট আৰু ঝুমৰাসমূহ কি কি, নাট কি, তত্ত্বমূলক কি কি, আৰু শব্দ অৰ্থখিনি চাবা। তাৰপিছত বৰগীতৰ চমুটকা চাবা। তাৰপিছত বৰগীতৰ লক্ষণ, ব্ৰজবালী ভাষা 2025ত আহিছে, নাহিব এইটো। তাৰপিছত 1 নম্বৰীয়া ক খ গ ঘ এইটো চাবা। তাৰপিছত বৰগীতৰ মূল ভাৱ ক'লো। তাৰপিছত সহস্ৰ বৰ্ণে যাৰ নাপাবন্ধ সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। তাৰপিছত আঁতৰ বৈলাই হৰু বিকলে কৰিয় উদ্ধাৰ মোক চৰণ কমলে, তোমাৰ চৰণ এইটো নাহে, খনক ইয়াকো দিয়া, এইটো চাবা। বৰগীতৰ 4টা লক্ষণ, তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ, ব্ৰজবালীৰ চমুটকা মই ইয়াত দিয়া আছে। 2025 যোনটো আহিছিল সেইটো নাচাবা তোমালোকে। তাৰপিছত আহিছোঁ মই জিকিৰৰ পৰা। জিকিৰৰ মূল ভাৱ চাবা। তাৰপিছত জিকিৰৰ কবি পৰিচয়, আজান ফকীৰৰ এইটো বিষয় লিখা। তাৰপিছত এইটো কুৱেশ্যন আহিব, জিকিৰ ইছলাম ধৰ্মৰ সম্পৰ্ক কি, এইটো ইয়াত মই চিন দিয়া আছে, তাৰ পৰা চাবা তোমালোকে। তাৰপিছত এইটো 1 নম্বৰীয়া ক খ এইবিলাক চাবা। তাৰপিছত এইটো মক্কাৰ দুৱাৰৰ চাপ, জীৱই মাৰে তালি, যেনে খালাৰ দৰিকা টপালি, এইটো আহিছে তোমালোকৰ 2023-26ত আহিব পাৰে, এইটো চাবা তোমালোকে। তাৰপিছত মই আহিছোঁ পানী মৰে পেটত অগ্নি মাৰে যাৰা, খোদা ৰচুল লুকাই আছে মেমনিৰ দ্বাৰা, 18ত আহিছিল, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকৰ এই 3টা ইয়াৰে খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত সমৰ্থ শব্দ এইকেইটা চাবা। তাৰপিছত এক্সট্ৰা কুৱেশ্যনখিনিৰ ভিতৰত এইটো এটা চাবা। দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা জীৱ হল ভেলেৰে বিলাই, এইটো খুবেই ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন। যদি তোমালোকে এইটো এই কুৱেশ্যনটোৰ এনচাৰ নোপোৱা তেনেহ'লে মোক ক'বা, মই তোমালোকক এইটো চোৱা। ইয়াৰ এনচাৰটো এইটো, তোমালোকে এই ভিডিঅ'ৰ পৰা লিখিব পাৰিবা। এতিয়া আহিছোঁ মই নেক্সট চেপ্টাৰ লৈ, প্ৰশস্তি চেপ্টাৰ। প্ৰশস্তি 2026ৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত কবি পৰিচয় ৰঘুনাথ চৌধুৰীৰ পৰা, জোনাকী কাকতৰ সম্পাদক কোন আছিল, সহকাৰী এইটো আহিব পাৰে, আৰু তেওঁৰ কি কি আলোচনীৰ সম্পাদক। তাৰপিছত তেওঁলোকৰ চৌধুৰীদেৱৰ কবিতা পুথি কি কি, আলোচনী বাঁহী, তাৰপিছত সাদেৰী, তাৰপিছত কেতেকী, কাৰবালা, দহিক তৰা, তাৰপিছত নৱমল্লিকা। আৰু ইয়াৰ ৰঘুনাথ চৌধুৰী কিয় বিয়োগী কবি বুলি কোৱা হয়, চৰাই বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁ বিয়োগী কবি বোলা হয়। আৰু তাৰপিছত 1935 চনত তেজপুৰ অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল, এইটো কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত এইকেইটা কুৱেশ্যন চাবা, 1 নম্বৰৰ সকলো কুৱেশ্যনখিনি। তাৰপিছত মই আহিছোঁ নেক্সট কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু আনিছে, কবিতাটোত কবি কি আৰু কাৰ প্ৰশস্তি কৰিছে, কবিতাটোৰ প্ৰকৃতি ক্ষুধাৰ মাজত
কিদৰে সুন্দৰ কথানা লুকাই আছে বিৱৰি লেখা 2020 খুবেই ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন। তাৰপিছত প্ৰশস্তি কবিতাটোৰ মূল ভাৱ উঠা যে ঋতিকৰ ধ্যানী অমৃতৰ পুত্ৰ উঠা যে য'ত মুক্তি য'ত পদযাত্ৰী ইয়াত কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে। তাৰপিছত ক নম্বৰ তাৰপিছত কোৱাৰ ওখ 2026 কাৰণে খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত মই অসমীয়া ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইবাৰ SSLC 2026 কাৰণে শহীদ আব্দুল মালিক দেৱে লিখা। তাৰপিছত তেওঁৰ কবিতা কি কি বেদুইন স্বাক্ষৰ স্বপ্ন দুঃস্বপ্ন কিছু কথা চন্দাৰ কবিতা। তাৰপিছত তেওঁ কিমান চনৰ অসম সাহিত্য সভাৰ অভিপৰি অধিৱেশনৰ সভাপতি আছিল 1977 চনত। তাৰপিছত মই আহিছোঁ ইয়াৰ কুৱেশ্যন এনচাৰখিনি এক নম্বৰ এইটো কুৱেশ্যনখিনি চাবা। তাৰপিছত 2 নম্বৰ অসমৰ এংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত কথাখিনি তাৎপৰ্য। তাৰপিছত অসমৰ পুৰুষ নাৰী কেন্দ্ৰৰ ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাত লিখা। তাৰপিছত কত অত বল পালে অসমৰ সেনানী শুকান খান্দা পানী আজলি কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা। তাৰপিছত মই অসমীয়া কবিতা অসমৰ প্ৰকৃতি দিয়ে এইটো 2025 আহিছে নাহিব এইটো। তাৰপিছত অসমলৈ যুদ্ধ কৰিবলৈ মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছিল খুবেই ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন। তাৰপিছত দুবৰি পাতে পাতে মুকুতাৰ থোপা গছকত বাঘে মৰকত হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা ভৰি ধুৱে পোৱালাৰ ভৰা দং লগত মোগল দূৰণিৰ বিদেশী মোগল অসম যেতিয়া দেখিলে খৰ্গ ৰূপ বিনন্দিয়া অসম বন্দী হ'ল অসমৰ ৰূপ মুগ্ধ দূৰৰ মোগল আহি গ'ল অসমীয়া। তাৰপিছত জীৱনী মূৰণ। তাৰপিছত 9 নম্বৰ মই অসমীয়া কবিতা কবি অসমীয়া এইটো নাহিবতো তোমালোকৰ কাৰণে। তাৰপিছত 10 নম্বৰ কবিয়ে কিয় মৰাৰ পাছত পুনৰ অসমত জন্ম ল'ম বুলি ভাবিছে ইয়াৰ। তাৰপিছত মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা খুবেই ইম্পৰ্টেণ্ট এইটো। তাৰপিছত দৃষ্টান্তৰ মূলভাৱ এইটো নাহে 2025 আহিছে। তাৰপিছত ইয়াত 1 নম্বৰীয়া কুৱেশ্যনখিনি চাবা তোমালোকে। তাৰপিছত আহিছোঁ মই সাতমলীয়া ঘৰৰ বাহিৰে ৰৈ থকা মানুহজন কবিৰ সৈতে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা। তাৰপিছত দৃষ্টান্তৰ মূলভাৱ নাহে বৰ শান্তিত আছো এই প্ৰজাতিত কোনে। ইয়াৰ তোমালোকৰ দৃষ্টান্তৰ পৰা এই 1 নম্বৰীয়া কুৱেশ্যনখিনি চাবা। তাৰপিছত সাতমলীয়া ঘৰৰ বাহিৰে ৰৈ থকা মানুহজন কবিৰ সৈতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা। তাৰপিছত বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা। তাৰপিছত এৰা অচিনাকি মানুহজন তোমাক কি লাগে ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত দৃষ্টান্তৰ কবিতা কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে লিখা এইটো কুৱেশ্যন 6 নম্বৰ কুৱেশ্যন আৰু 2 নম্বৰ কুৱেশ্যনৰ এনচাৰ চেম লিখিলে হ'ব। তাৰপিছত মৰিলেও দাহ কৰিবলৈ এজন মানুহ নাই। তাৰপিছত এইটো এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু এইটো 2024 আৰু 2018 আহিছিল। তাৰপিছত এইবিলাক চাবা বিপৰীত শব্দ এটা সমৰ্থক শব্দ লিখা। তাৰপিছত মই ইম্পৰ্টেণ্টখিনি কুৱেশ্যন এইটো হ'ল দেওমাৰী পাৰ হৈ জীৱাই আছে চাই চোৱা জীৱফল ভেলেৰে বিলাই। তাৰপিছত প্ৰশস্তিৰ পৰা এক্সট্ৰা কুৱেশ্যন এইবিলাক চাবা। ৰঘুনাথ চৌধুৰীৰ সম্পাদক শিশু আলোচনীখনৰ মাইনা ৰঘুনাথ চৌধুৰীৰ প্ৰথম প্ৰকাশিত কবিতা পুথিখনৰ নাম। ৰঘুনাথ চৌধুৰীৰ কোন কাকত আলোচনী কবিতা প্ৰকাশ পাইছিল জোনাকী আলোচনী বাঁহী আদি আলোচনী। ৰঘুনাথ চৌধুৰীৰ অসম সাহিত্য সভাৰ কোন চনত কত অনুষ্ঠিত সভাপতিত্ব কৰিছিল 1935 চনত তেজপুৰ অনুষ্ঠিত সভাত।
তাৰপিছত এক্সট্ৰা কুৱেশ্যনটো শহীদ আব্দুল মালিকৰ এখন উপন্যাসৰ নাম অঘৰী আত্মাৰ কাহিনী। শহীদ আব্দুল মালিকৰ এখনি গল্পপুথিৰ নাম পৰশমণি। শহীদ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল? অঘৰী আত্মাৰ বাবে। কোন চনত অসম সাহিত্য সভাৰ অধিৱেশনত শহীদ আব্দুল মালিকে সভাপতি কৰিছিল? 1977 চনত অভয়পুৰী অধিৱেশনত। তাৰপিছত দৃশ্যান্তৰ এক্সট্ৰা কুৱেশ্যন কুকুৰীকণা মানুহজন নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। কথাষাৰ লিখা, বুজাই লিখা। উদ্ধত কবিতা ভাঙি আমাৰ পাঠ্য অন্তৰ্গত হৰকৃষ্ণ ডেকা ৰচিত দৃশ্যান্তৰ শীৰ্ষক কবিতাৰ পৰা তুলি অনা হৈছে। 25 বছৰ আগতে কবিয়ে এদিন গধূলি সময়ত নিজৰ নংগলা মুখতে খপ জপাই নিজৰ পদূলি বিচাৰি নোপোৱা এজন মানুহৰ সৈতে লগ লাগি আছিল। তেতিয়া আছিল গধূলি সময়, কিন্তু পৰিপূৰ্ণ জোনাকৰ পোহৰত পৃথিৱীখন আলোকিত হৈ উঠিছিল। কিন্তু সেই মানুহজন আছিল কুকুৰীকণা ৰোগত আক্ৰান্ত। সেয়ে তেওঁ নিজৰ পদূলি মুখত থিয় হৈ নিজৰ ঘৰলৈ সোমোৱা বাটটো বিচাৰি পোৱা নাছিল। নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজন বাট দেখুৱাই দিবলৈ তাত কোনো সাৰথিও নাছিল। এইটো কুৱেশ্যন চাবা তোমালোকে। এইটো পদ্যাংশৰ পৰা মই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি লৈ আহিছোঁ। তোমালোকে চাবা এই ভিডিঅ'টো শেষলৈকে। তেনেকৈ মই আছামিজৰ অসমীয়া বিষয়ৰ প্ৰতিবেদন আবেদন ইম্পৰ্টেণ্টখিনি লৈ আহিম। গ্ৰামাৰ পৰ্চন মোৰ আগৰ ভিডিঅ'ত চব গ্ৰামাৰ পৰ্চন আছে, ৰচনাখিনিও আছে। তোমালোকে ভালকৈ চাবা আৰু বেছি দিন নাই, ভালদৰে প্ৰিপেৰেশ্যন ৰিভাইজ কৰি থাকা। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।